রাত্রিকাল যুবরাজ করি কত চেষ্টা করিল কিন্তু আজির যুদ্ধতে জয়লাভ করিব নোৱাৰিল সেই সন্মুখেৰে অকলেই আমার কত সহস্র সেনাকে করিলে পরাজয় লজ্জিত করিছে আজি দৈত্য ক্ষমা চোখে রতি কুধর দাবাতে দাব দাব করে চলি তুলিছে মোর হৃদয়ত হস্তিনাপুর অধিকার করিবই লাগিব দানৱৰ দাবতে চিৰদিনৰ কাৰণে লাগিব কলংক নহয় ভাই সেই সন্মুখেন জীবিত থকালৈকে জয়লাভ কৰাটো অসম্ভৱ ইয়াৰ কিবা এটা উচিত পৰামৰ্শ আপুনি দিয়ক দৈত্যেশ্বৰ গুপ্তচৰৰ মুখে পাইছো সম্ভেদ হস্তিনাপতিয়ে পূৰ্ণিমা ব্ৰত পালনৰ হেতু কালিলৈ যুদ্ধ স্থগিত ৰাখিছে এই সুযোগতে অন্যায়ভাৱে কৰি হলেও চন্দ্ৰসেনক কিন্তু বধ কৰিব পাৰি উত্তম হ'ব দাদা ন্যায় অন্যায় বিচাৰ কৰাৰ কোনো আৱশ্যক নাই ৰাজ্য জয় কৰি অটুট ৰাখিব লাগিব দৈত্যৰ বিদ্ৰোহ সেই হব নহব অন্যথা দৈত্যৰ ৰজা মই মহাশক্তিমান হস্তিনা জয় কৰি বল বিদ্ৰোহী ৰাখিব তুমি সকলো কাৰ্য সঠিকভাৱে কৰিবা এতিয়া বলম দেখপুৰে ষড়যন্ত্ৰ আমি কৰোঁগৈ বিশ্লেষণ তোমালোকে যিমান ষড়যন্ত্ৰ কৰিছা এই সকলোবোৰ কলিৰ কোপ চক্ৰান্তৰ ৰংগশালাৰ মহাসমৰৰ তোমালোক কেৱল একোজন সৈন্য এই অদৃশ্য মহাসমৰৰ মহানায়ক কেৱল কলি তোমালোকে কেৱল মোৰ পথৰ কণ্টক পৰিষ্কাৰ কৰিছা আৰু মই বিনা দ্বিধাই সেই পথতে কৰি বিচৰত নিজ লক্ষ্য কৰিম প্ৰাপ্ত কাৰো সাধ্য নাই কৰি বাধা দিয়া কোনেও নোৱাৰে কৰিব পথ ৰুদ্ধ মোৰ চক্ষুৰ পলকতে ধৰ্মকে গ্ৰাস কৰি জগতৰ শ্ৰেষ্ঠ মহোত্তম ৰূপে ভাগ্য নিয়ন্ত্ৰণ হোমা জীৱন ধৰাৰ বক্ষত তিথিৰ বাবে যদিও মহাৰাজে যুদ্ধ স্থগিত ৰাখিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে গুপ্তেশ্বৰৰ মুখে মই পাইছো সন্দেহ দৈত্যগণে যুদ্ধ কৰিবই বৰ্তমান আমাৰ সৈন্য সংখ্যাও কমি আহিছে কুমাৰ সৈন্য লৈ শিবিৰৰ পৰা উভতি অহাৰ পূৰ্বে মই মোৰ যুদ্ধ কৌশল ৰচনা কৰিব লাগিব দৈত্যগণে কেতিয়া কি ষড়যন্ত্ৰ কৰে তাৰ কোনো ঠিক নাই তাৰ প্ৰত্যুত্তৰ দিবৰ বাবে মই প্ৰস্তুত থাকিব লাগিব
কাপুৰুষ দৈত্যৰাজন তহঁতৰ দৰে ভীৰু নহয় এই যুদ্ধক্ষেত্ৰ এৰি পলাই যাবলৈ তহঁতক বধ কৰি নিষ্কণ্টক কৰিম মই হস্তিনাপুৰ শুন হেৰু অধম পাম তোৰ দৰে এটা নৰ পশুকে পৰীক্ষিতে কিয় সেনাপতি পাতিলে সিহে মোৰ বোধগম্য নহল আজি তোক বধ কৰি ভক্তি মৌৰে দেও পৰিচয় বিশ্বাস পালৰ নাই প্ৰয়োজন কাপুৰুষ দৈত্যৰাজন যুদ্ধতে নকৰি পলাম তেন্তে সেই হওক অন্যায়ভাৱে কৰি খামৰ কাপুৰুষালীৰ দিলি পৰিচয় দেখ তহঁতৰ দৈত্য শক্তি দেখ তহঁতৰ বীৰত্ব পৰিচয় মহাৰাজ বহুত চেষ্টা কৰিলো জন্মভূমিৰ গৌৰৱ ৰক্ষা কৰিব নোৱাৰিলো আপোনাৰ আদেশ অমান্য কৰাৰ বাবে মোক ক্ষমা কৰিব হে প্ৰভু স্থান দিয়া পদ কমলত বিদায় বিদায় কৰি তুমি কেনে গুচি গলা দৈত্যপতিয়ে মোক বিধৱা কৰিলে মই এতিয়া কাৰ আশ্ৰয়ত থাকিম এই নারী মানৱৰ পত্নী হব নোৱাৰে এই নারী দৈত্যশ্বৰৰ কাম্য মই এই নারীকে বাচ্চা রূপে গ্রহণ করিম জয়ভাৱে মহলৰ কৰিলো সদা কি অমূল্য ৰতনে বাৰু বেজাৰ কৰিলে এই ৰমণী বাচ্চাৰূপে গ্ৰহণ কৰিবই লাগিব আপোনালোকে মোক জীয়ৰী কালতে বিধৱা কৰিলে মোক এতিয়া কোনে আশ্ৰয় দিব চিন্তা নাই ৰমণী মই তোমাক আশ্ৰয় দিম আজি হন্তে হবা তুমি মোরে রাজপথেশ্বরী এয়া তুমি কি কৈছা এই নারীৰ আশ্ৰিতা তুমি হ'ব নোৱাৰা জয়ভাৱে কৌশল কৰি হস্তিনাপুৰ আক্ৰমণ কৰি চন্দ্ৰসেনক বধ কৰালো গতিকে
এই নারী মোর অবোধ ভাতৃ জ্যেষ্ঠ জনককে এনে কথা কবলে তোরে লাজ লগা এই নারী কি মই ভাগ্য রূপে গ্রহণ করি দাদা দাদা সামান্য রমণীর বাবে ভায়ে ভায়ে বিবাদ নকরিবা রমণী এবার কাক স্বামী বরণ করে এবার এও কোনো সুধিছোৱা শক্তিমন্ত শক্তিমন্ত জনকে মই মোৰ স্বামী ৰূপে বাৰণ কৰি অসহ্য বিভূতি মোৰ নাই প্ৰয়োজন এতিয়া ভাবিলে কি হব দৈত্যেশ্বৰ শক্তিৰ পৰীক্ষা দি উপযুক্ত জনে ৰমণীক কৰা গ্ৰহণ কালে তুই বলে ব্রহ্মতা হতে দংখন করিলে সাধারণে মই দৈত্যরে অধিপতি তুই তুই মত্ত মুরে তলতিয়া তোর নিশিনা পাপিয়ে রমণী রক্ষা করো মই পাপি ভাই ভাতৃ আশা কৰা ৰমণীক ভাজ্য ৰূপে বিচাৰত হয় তোতকৈ পাপি জানো আছে কোনোবা মোৰ দুবাহুৰ বলতে তই আজি দৈত্যৰ অধিপতি ঠিক তোৰ ভাতৃ তুই মুরে ভক্তি নহয় এটা কাল সর্বমা অতদিনে মই গাখীৰ খুৱাই খাপ পঢ়িলো আজি তাৰে প্ৰতিদান স্বৰূপে তোকে মৃত্যুদণ্ড তোকে দেও রমণীকে ভাজ্যের গ্রহণ রমণী আহা রমণী এতে মুখে স্বামী বরণ করা তোর নিচিনা ভাতৃ খাতিকে মই কদাপিতো স্বামী বরণ নকৰো তোর মুখ দর্শন করিলে মহা পাপ হয় শালনা মুখ শালনা করে
তোমাকে ভাইচা রূপে কখন দিয়ে করি নাই। আহা আহা রমণী মোক কিছু আমি বরানি করা। আহা আহা রমণী আহা রমণী রমণী আহা রমণী আহা ৰমণী আহা ৰমণী মোক পথে দিয়ে যোৰ আছে। মই সেই ৰমণীক বিচাৰি যাওঁ। সেই ৰমণীয়ে মোকে চালনা কৰিছে। বড় স্ত্রীর উপর আসক্ত হই নিজের আত্মীয়ক হত্যা করার জন্য কোন রমণীর স্বামী বরণ করি। এয়া তোমার অনেক কল্পনা। তার মানে ভ্রমণ শখ তুমি 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 এই মুখে এই কার্যর ভাবে উচ্চতাই দিলা। প্রতারণা প্রবঞ্চনা আর বিবাদ সৃষ্টি করা তুই তো কলির প্রধান ধর্ম।